Hello, my dear brothers and sisters. Welcome to Asomia Digital. Aji ami eitu video class 9 mathematics or chapter 3 asananko jamiti ei party ami most important MCQ getaman korim. Ami jehetu itimodhe ei party ami alochona korilu aru alochona korar logote onohilone bilako korilu. Jodi tumaloke video bilak soa na tene hole description or link to dia ase tat goi tumaloke sao pariba. Ahason ami aji video to arambho koru. Amak 1 number question to ki dise মূল বিন্দুৰ ভুজ আৰু কুটি ক্ৰমে বুলি কৈছে মূল বিন্দুৰ ভুজ আৰু কুটি কি হয় এটো আমাক লিখিব কৈছে হয় না এতিয়া সোৱা আমি মূল বিন্দু বুলি কলে কি আছিল দুডাল ৰেখা কটাকটি কৰিছিল হয় না y হয় আৰু এটা আছিল x হয় না আৰু যিডাল x অক্ষডালক কোৱা আছিল ভুজ আৰু y অক্ষডাল কি আছিল কুটি এতিয়া সোৱাচোন মূল বিন্দুৰ ভুজ আৰু কুটি লিখিব কৈছে হয় না মূল বিন্দুৰ ভুজ আৰু কুটি কি হ'ব মূল বিন্দুৰ স্থানাঙ্ক মানে কি আছিল 0,0 হয় না গটিকে যেহেতু ভুজ আৰু কুটি হ'ব মূল বিন্দুৰ কি হ'ব 0,0 এই অপচনটো আছে না অপচন নম্বৰ 8 এ আছে গটিকে 1 নম্বৰ কোৱেশ্চনটো আনসাৰ কিমান হ'ব অপচন নম্বৰ এ আশা কৰো সকলোৱে এটো বুজি পালা এটা 2 নম্বৰ কোৱেশ্চনটো কি দিছে সোৱাচোন দ্বিতীয় চুকত থকা যিকোনো বিন্দুৰ ভুজ আৰু কুটি চিহ্ন ক্ৰমে বুলি কৈছে আমাৰ দ্বিতীয় চুক আছে দ্বিতীয় চুকত থকা ভুজ আৰু কুটি চিহ্নটো কি হয় তাৰ সুধিছে হয় না আমাৰ যেটো প্ৰথম চুক আছিল তাৰ কি আছিল দুইটা চুক আমাৰ যেটো প্ৰথম চুক আছিল তাৰ চিহ্ন কিটা কি আছিল দুইটাৰে ধনাত্মক আছিল হয় না এডাল y অক্ষ আৰু এডাল কি হয় x অক্ষ x x dash হয় না এতিয়া যেহেতু আমি x তো আমাৰ এফালে যেহেতু দ্বিতীয় চুকত কি হ'ব x তো কি হ'ব ঋণাত্মক হ'ব আৰু y তো কি হ'ব ধনাত্মক গটিকে ইয়াত যেটো ইয়াৰ পৰা কোনটো কাৰেক্ট আনসাৰ হয় আমি কি উলিয়াব লাগিব আমাক বাছি উলিয়াব লাগিব আমাৰ x তো কি হ'ব লাগিব মাইনাসত থাকিব লাগিব যেহেতু a নাম্বাৰ অপচনটো কি আছে +2 আছে এটোটো হ'ব নোৱাৰে কাৰণ x টো আমাৰ কিমান হ'ব লাগিব মাইনাসত হয় না আৰু b টো কি আছে ধনাত্মকত আছে এটোও নহয় এতিয়া c টো সোৱাচোন c টো কি আছে প্ৰথম x টো কিমান c টো কি আছে x টো -2 আছে হয় না আৰু y টো কিমান আছে 0 এটো কাৰেক্ট আনসাৰ হ'ব কাৰণ x টো কি আছে ঋণাত্মক আৰু y টো কি আছে ধনাত্মক গটিকে অপচন সি 2 নম্বৰ কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱাচোন -2 -3 বিন্দুটোৰ ভুজ হল বুলি কৈছে -2 আৰু -3 এই বিন্দুটোৰ কি লিখিব কৈছে ভুজ লিখিব কৈছে এতিয়া সোৱাচোন ভুজ বুলি গলে ভুজ বুলি গলে আমি কাৰ মানটো লিখিব লাগিব x ৰ হয় না কাৰণ x অক্ষটো কি বুলি কৈছিল আমি ভুজ বুলি কোৱা হয় হয় না গটিকে x ৰ মানটো কিমান আছে x অক্ষত কিমান আছে -2 হয় না গটিকে এই বিন্দুটোৰ ভুজ কি হ'ব -2 অপচন এ আমি যেহেতু গুটে কনসেপ্ট বিলাক ডিসকাস কৰিলো হয় না সেই কাৰণে আমাৰ কি হয় কোৱেশ্চন বিলাক কৰিবৰ কাৰণে একেবাৰে সহজ হৈছে আৰু এই চেপ্টাৰটো বহুত ইন্টাৰেষ্টিং আৰু একেবাৰে সহজ চেপ্টাৰ হয় এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এটা কোৱেশ্চন নম্বৰ 4 টো কি দিছে সোৱাচোন x অক্ষৰ ওপৰত আৰু x অক্ষৰ ঋণাত্মক দিশত মূল বিন্দুৰ পৰা 9 একক দূৰত্বত থকা বিন্দুটো হল বুলি কৈছে x অক্ষৰ ওপৰত হয় না আৰু x অক্ষৰ ঋণাত্মক দিশত মূল বিন্দুৰ পৰা 9 একক দূৰত্বত থকা বিন্দুটো হল বুলি কৈছে x অক্ষৰ ওপৰত x অক্ষ হয় না এই বিন্দুটোৰ পৰা মূল বিন্দুৰ পৰা ঋণাত্মক ইয়াত কি কৈছে মূল বিন্দুৰ পৰা ঋণাত্মক দিশত 9 একক দূৰত্বত থকা বিন্দুটো বুলি কৈছে ইয়াৰ পৰা এই মূল বিন্দুটোৰ পৰা কিমান একক দূৰত্বত আছে 9 একক হয় না 9 একক হলে মানে মূল বিন্দুৰ পৰা ঋণাত্মক দিশত হলে মানে কিমান হৈছে -9 হয় না
-1 -2 -3 -4 এনেদৰে কি হ'ব ইয়াত যেটো মাইনাস যেহেতু এটো কিমান আছে 9 9 টু 9 একক দূৰত্বত আছে যেহেতু ঋণাত্মক দিশত আছে গতিকে কি হৈ যাব -9 গতিকে x ৰ মানটো কি হ'ব -9 হয়নে গতিকে যেহেতু আমাক y টো দিয়া নাই y টো একেই আছে গতিকে কি হ'ব y টো 0 হ'ব হয়নে গতিকে এই বিন্দুটোৰ স্থানাঙ্ক কি হ'ব -9,0 হয়নে এই অপচনটোত আছে নে কোনটো অপচনত আছে অপচন নম্বৰ সি হয়নে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব -9,0 আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 5 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা তলৰ কোনটো বিন্দু চতুৰ্থ চুকত অৱস্থিত বুলি কৈছে কোনটো বিন্দু চতুৰ্থ চুকত অৱস্থিত তাকো দিছে এতিয়া চোৱাচোন এটো প্ৰথম চুক হয় না প্ৰথম চুকত কি হয় x আৰু y দুইটা কি হয় ধনাত্মক আৰু দ্বিতীয় চুকত কি হয় x টো ঋণাত্মক আৰু y টো কি হয় ধনাত্মক আৰু যেটো তৃতীয় চুকত কি হয় x টো ঋণাত্মক আৰু y ও ঋণাত্মক হয় হয়নে আৰু যেটো চতুৰ্থ চুক এটো কি হয় x টো কি হয় ধনাত্মক আৰু y টো কি হয় ঋণাত্মক এতিয়া কি হৈছে তলৰ কোনটো বিন্দু চতুৰ্থ চুকত অৱস্থিত ইয়াত থকা কোনটো বিন্দু চতুৰ্থ চুকত অৱস্থিত বুলি হৈছে চতুৰ্থ চুকত অৱস্থিত হ'বলে হলে মানে কি হ'ব ইয়াত x টো কি হ'ব ধনাত্মক আৰু y টো কি হ'ব ঋণাত্মক হয়নে এই চাৰিটা অপচনৰ ভিতৰত কোনটো হয় চোৱাচোন এতিয়া ইয়াত যেহেতু ফাৰ্স্ট টো কি আছে 4,5 দুইটা ধনাত্মক আছে এটো কোনটো চুকত আছে এটো প্ৰথম চুকত এটো নহয় -6 আৰু -4 আছে এটো কোনটো চুকত আছে তৃতীয় চুকত এটো কোনটো চুকত আছে দ্বিতীয় চুকত হয়নে এতিয়া চোৱা d টো কি আছে 7, -2 x টো কিমান আছে ধনাত্মক আৰু y টো কি আছে ঋণাত্মক গতিকে অপচন d টো কি হ'ব কাৰেক্ট আনসাৰ এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কোনটো চুকত বিন্দু এটাৰ কোটি ঋণাত্মক হ'ব বুলি সুধিছে এতিয়া চোৱা y টো কোনটো চুকত কি হ'ব মাইনাসত আছে সুধিছে ঋণাত্মক হয়নে প্ৰথম চুকত ধনাত্মকত আছে দ্বিতীয় চুকতো কি আছে ধনাত্মকত তৃতীয় চুকত কি আছে ঋণাত্মক আৰু চতুৰ্থ চুকতো কি আছে ঋণাত্মক কোটিটো হয়নে গতিকে কোনটো চুকত ঋণাত্মক হৈছে কোটিটো তৃতীয় চুক আৰু চতুৰ্থ চুক হয়নে ইয়াৰ অপচনটো আছে নে তৃতীয় আৰু চতুৰ্থ কোনটো নম্বৰ অপচন নম্বৰ এ আছে হয়নে গতিকে 6 নম্বৰ কোৱেশ্চনটো কোনটো আনসাৰ কাৰেক্ট হ'ব অপচন এ এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে 7 নম্বৰ বিন্দুটো -10,0 বিন্দুটোৰ স্থান বুলি কৈছে ইয়াত -10,0 বিন্দুটোৰ স্থান এতিয়া চোৱাচোন কিমান আছে -10,0 প্লাস মাইনাস প্লাস মাইনাস মাইনাস মানে আৰু প্লাস মাইনাস হয়নে এটো কোনটো চুকত হ'ব x টো কিমান আছে ঋণাত্মক আৰু y টো কিমান আছে ধনাত্মক এটো কোনটো চুকত থাকিব দ্বিতীয় চুকত হয়নে দ্বিতীয় চুকত এতিয়া চোৱাচোন ইয়াত অপচন কি দি আছে ইয়াত যেহেতু তৃতীয় চুক আৰু চতুৰ্থ চুক যেহেতু এটো কোনটো চুকত আছে দ্বিতীয় চুকত গতিকে c আৰু d টো নহয় হয়নে আৰু a নম্বৰ অপচনটো কি দি আছে চোৱাচোন y অক্ষৰ ঋণাত্মক দিশত বুলি কৈছে y অক্ষৰ ঋণাত্মক দিশত হয় জানো নহয় y টো কিমান আছে 0 আছে হয়নে এটো পজিটিভত আছে গতিকে এটো নহয় আৰু b টো কি দি আছে x অক্ষৰ ঋণাত্মক দিশত তেন্তে কি হয় x হয়নে গতিকে x অক্ষৰ ঋণাত্মক দিশত আছে হয়নে গতিকে অপচন নম্বৰ কিমান হ'ব b অপচন নম্বৰ b কাৰেক্ট আনসাৰ এগিৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আগতে এনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে বা আগতে আহি থকা কোৱেশ্চন হয় এইবিলাক তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা এইবিলাক বুজি পাইছা না এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আৰু এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কাৰ্তীয় সমতলক অক্ষ দুডালে কেইটা ভাগত বিভক্ত কৰে কাৰ্তীয় সমতলক অক্ষ দুডালে কেইটা ভাগত বিভক্ত কৰে কৈছে একেবাৰে বহুত ইজি কোৱেশ্চন হয় না বহুত ইজি কোৱেশ্চন এটো চোৱা
অক্ষৰ দুটালে কেইটা ভাগত ভাগ কৰে 4টা ভাগত হয় না অপচন নম্বৰ এ টো নহয় কোন অপচন নম্বৰ ডি হ'ব 4টা অংশত একেবাৰে সহজ হয় না এই পাৰ্টটো আটাইতকৈ সহজ কোৱেশ্চনটোই হ'ল 8 নম্বৰ কোৱেশ্চনটো হয় না এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে 9 নম্বৰ কোৱেশ্চনটো কাৰ্টেছিয় সমতলৰ উলম্বভাৱে থকা ৰেখাডালৰ নাম কি বুলি সুধিছে কাৰ্টেছিয় সমতলত উলম্বভাৱে থকা ৰেখাডালৰ নাম সুধিছে ইয়াত কোৱাচোন এতিয়া উলম্ব এডাল হল অনুভূমিক ৰেখা হয়নে আৰু যিডাল অনুভূমিক ৰেখা ওপৰত যিডাল আছে এডালক কি বুলি কোৱা হয় উলম্ব ৰেখা অনুভূমিক ৰেখাডালক কি কোৱা হয় x অক্ষ হয়নে আৰু যিডাল অনুভূমিক হয়নে এটা হল অনুভূমিক ৰেখা আৰু যিডাল y অক্ষ হয় এডালক কি বুলি আৰু যিডাল উলম্বভাৱে আছে এডালক কি বুলি কোৱা হয় y অক্ষ হয়নে y অক্ষ কি বুলি কোৱা হয় উলম্ব ৰেখা হয়নে ইয়াত অপচন কি দি আছে এ নম্বৰটো অক্ষ বি নম্বৰটো কি দি আছে y অক্ষ গতিকে উলম্বভাৱে থকা ৰেখাডালৰ নাম কি হয় y অক্ষ হয়নে অপচন কিমান হ'ব বি আমি 10 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 10 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকে ঘৰত এটো ভালদৰে প্ৰেক্টিস কৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন যদি এটা বিন্দু a, b তৃতীয় চুকত অৱস্থিত হয় তেন্তে বুলি কৈছে দুটা বিন্দু আছে a, b যদি তৃতীয় চুকত অৱস্থিত হয় তৃতীয় চুক হয়নে তৃতীয় চুক হলে মানে এটো হ'ব হয়নে তৃতীয় চুকত হলে মানে কি হ'ব দুইটা ঋণাত্মকত থাকিব হয়নে এতিয়া চোৱাচোন অপচন কিটা কি দি আছে a greater than 0 হয়নে a greater than 0 0 টতকৈ কি হ'ব a টো যেটো a মানে কি হয় কাৰ মান হয় x ৰ আৰু b মানে কি কাৰ মান হয় y ৰ হয়নে এতিয়া চোৱাচোন a টো কি হ'ব বুলি কৈছে ফাৰ্স্ট টো 0 তকৈ কি হ'ব ডাঙৰ হ'ব 0 তকৈ ডাঙৰ হ'ব বুলি কৈছে যেহেতু a টো যদি মাইনাসত থাকে হয়নে মাইনাসত যিকোনো এটা সংখ্যা থাকে এটো মাইনাসত 0 তকৈ কি হ'ব সৰু হ'ব হয়নে যেহেতু মাইনাসত থাকিলে মানে কি হয় 0 তকৈ সৰু হয় যিমানে ডাঙৰ সংখ্যা আগত মাইনাস থাকিব হে মানে হেতু কি হ'ব সৰু সংখ্যা হ'ব হয়নে গতিকে এটো a নম্বৰটো কি কৰা আছে কি দেখুৱাছে a টো ডাঙৰ দেখুৱাছে হয়নে 0 তকৈ গতিকে এটো নহয় হয়নে এতিয়া নেক্সট টো চাও আহাচোন b টো কি দি আছে a টো 0 তকৈ কি 0 টো a তকৈ কি হয় ডাঙৰ হয় হয়নে 0 টো কি হয় a তকৈ ডাঙৰ হয় মানে কি এটো যেহেতু x টো কি হয় যেহেতু মাইনাসত থাকিব গতিকে 0 টো ডাঙৰ হ'ব আমাৰ a টো কি হৈছে কাৰেক্ট হৈছে কিন্তু আমি এতিয়া নেক্সট টো চাও আহাচোন b টো ডাঙৰ কৈছে b টো কাটকৈ ডাঙৰ হয় 0 তকৈ হয়নে b টো ডাঙৰ 0 তকৈ ডাঙৰ হ'বনে যেহেতু আমাৰ যেহেতু চতুৰ্থ চুকত আছে যেহেতু দুইটা কি আছে ঋণাত্মকত আছে গতিকে মাইনাস টো মাইনাস যেহেতু কি আছে ইয়াত b আছে হয়নে b টো মাইনাসত আছে গতিকে b টো যেহেতু -1 হ'ব হয়নে b টো কি হ'ব 0 তকৈ সৰু হ'ব গতিকে এটো মানি চলা নাই আমাৰ যেটো শৰ্ত আছে হয়নে এটো নহয় এতিয়া আমি c নম্বৰ কোৱেশ্চনটো কৰো আহাচোন c নম্বৰটো ফাৰ্স্ট দখ কি আছে কাৰেক্ট হয় হয়নে a তকৈ 0 টো কি হ'ব ডাঙৰ হ'ব আৰু b তকৈ 0 টো কি হ'ব ডাঙৰ হ'ব গতিকে 2 নম্বৰটো b দ্বিতীয় শৰ্তটো মানি চলিছে হয়নে a আৰু b দুইটা গতিকে কোনটো অপচন হ'ব অপচন সি এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি এনেকুৱা ধৰণৰ আৰু এটা কোৱেশ্চন কৰো আহাচোন এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এই কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটো দৰে একে ধৰণৰ কোৱেশ্চন হয় এটো বহুতে ইম্পৰ্টেন্ট হয় এটো আগৰ কোৱেশ্চন পেপাৰত আহিছে তোমালোকে
এটো ভালদৰে ঘৰত প্ৰেক্টিস কৰিবা এতিয়া চোৱাচোন যদি p এটা বিন্দু হয় a b বিন্দুটো দ্বিতীয় চুকত থাকে তেন্তে a আৰু b ৰ বাবে তলৰ কোনটো সত্য হ'ব বুলি কৈছে a আৰু b এই বিন্দুটো কোনটো চুকত আছে দ্বিতীয় চুকত হয় না এটো প্ৰথম চুক দ্বিতীয় চুক আৰু এটো কি হয় তৃতীয় চুক হয় না দ্বিতীয় চুকত কি আছিল ফার্স্ট x ৰ মানটো কি হ'ব ঋণাত্মক আৰু y মানটো কি হ'ব ধনাত্মক হয় না এতিয়া চোৱাচোন x ৰ মানটো যদি কি হয় ঋণাত্মক হয় এটো কি হ'ব 0 কৈ কি হ'ব সৰু হ'ব আৰু b টো কি হ'ব যেহেতু ধনাত্মক হয় হয় না b টো কি হ'ব 0 কৈ ডাঙৰ হ'ব হয় না এতিয়া চোৱাচোন এই অপচনটোৰ ভিতৰত কোনটো হ'ব এতিয়া ফাৰ্স্টটো কি দি আছে a টো ডাঙৰ আৰু কি 0 টো কি আছে সৰু হয় না a greater than 0 আছে গতিকে যেহেতু আমাক কোনটো 0 টো যেহেতু নেগেটিভ হ'ব হয় না x হলে মানে মানটো কি হৈ আহিব নেগেটিভ হ'ব গতিকে যেহেতু 0 টো কৈ -1 টো সৰু হয় গতিকে কি হ'ব a greater than 0 হ'ব হয় না a কৈ কি হ'ব 0 টো ডাঙৰ হ'ব আৰু নেক্সট কি হ'ব 0 কৈ কি হ'ব b টো ডাঙৰ হ'ব যেহেতু পজিটিভ হ'ব হয় না 0 কৈ ডাঙৰ যিবিলাক আমি আগৰ সংখ্যা পাই গৈ থাকিম হেবিলাক ডাঙৰ হ'ব হয় না গতিকে ইয়াৰ ভিতৰত কোনটো আনসাৰ হ'ব বি অপচনটো নহয় সি অপচনটো কি দি আছে a greater than 0 b 0 কৈ কি হয় b টো ডাঙৰ হ'ব হয় না গতিকে অপচন সি হ'ব সকলোৱে আজি যিমান বিলাক কোৱেশ্চন কৰিলো আমি সকলো বিলাক বুজি পালা যদি তোমালোকৰ আমি যিমান বিলাক কোৱেশ্চন কৰিলো বা এই চেপ্টাৰটোৰ ওপৰত যদি তোমালোকৰ যিকোনো কোৱেশ্চন থাকে তোমালোকে কমেন্টত জনাবা বা তোমালোকে কোৱেশ্চন পৰা নাই তেতিয়াও কমেন্টত জনাবা মই নেক্সট ভিডিও তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা